নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টো হ'ল এল'ভেৰা চাবোন। আৰু এল'ভেৰা চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চাবোনটো বনাই দেখাই দিম। মোৰ হাতটো অলপ তিয়াই আছিল কাৰণে অলপ হৈছে, অলপ ফেন উঠি আছে, ফেনটা হৈছে। আৰু চাবোনটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। যোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। এটা কিমান ধুনীয়া ডাঠ হৈছে চাবোনটো। এল'ভেৰা চাবোন বনাবৰ কাৰণে মই এফালে এল'ভেৰাৰ পাত ল'লোঁ। আৰু এল'ভেৰাৰ পাতখিনি এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'ম আৰু ভালদৰে ধুই লৈছোঁ। এল'ভেৰাখিনি ধুনীয়াকৈ এনেদৰে কাটি ল'লোঁ। এয়া দেখা পাইছে এল'ভেৰাৰ পাতখিনি সৰু সৰু হ'লেও ধুনীয়াকৈ জেল আছে ভিতৰত, দেখা পাইছে ধুনীয়া জেল হৈছে ভিতৰত, চবকেইটাতে হৈছে ধুনীয়াকৈ দেখা পাইছে। আৰু এতিয়া এইখিনি মিক্সি কৰি ল'ম ধুনীয়াকৈ। মুখখন লগাই দিলোঁ। এল'ভেৰাখিনি ধুনীয়াকৈ মিক্সি কৰি লৈছোঁ, এয়া দেখা পাইছে। আৰু এতিয়া এটা চাকনি তেনেদৰে ডালি দি আছোঁ। অলপ লৰাই দি আছোঁ, লৰাই দি ধুনীয়াকৈ চাকি ল'ম। ধুনীয়াকৈ চাকি ল'লোঁ। আৰু এইখিনি নালাগে, এইখিনি ৰাখি দিম, এক্সট্ৰাকৈ পেলাই দিম। দেখা পাইছে যিখিনি এল'ভেৰাৰ ৰস আছিলে জেলখিনি তলত পৰি গৈছে। এইফালে চব্বেজ কাটি ল'লোঁ। এতিয়া 200 গ্ৰাম চব্বেজ কাটি লৈছোঁ। আৰু চব্বেজখিনি এতিয়া গলাই লওঁ। এইফালে চচপেন এটাত গৰম পানী বহাইছোঁ আৰু পানীও গৰম হৈ আছে। আৰু চব্বেজৰ চচপেনটো এইটো চচপেনৰ ওপৰত বহাই দিলোঁ। ডাইৰেক্টলি গেছত দিয়া নাযাব, এনেদৰে পানীত দি গৰম কৰি চব্বেজখিনি গলাই লওঁ। চব্বেজখিনি গলিব ধৰিছে, অলপ লৰাই দিলোঁ চামুচ দি। চব্বেজখিনি গলি গৈছে, দেখা পাইছে। আৰু এতিয়া এল'ভেৰা জেলখিনি ইয়াতে ডালি দিম। আৰু বেলেগ একো দিয়া নাই, কিন্তু এক্সট্ৰা মই যিটো মানে আমাৰ নেচাৰেল যিটো মই এল'ভেৰা দি বনাই আছোঁ, এল'ভেৰা জেলখিনি দিলোঁ। আৰু এক্সট্ৰা একো দিয়া নাই বা কোনো কালাৰো দিয়া নাই, বেলেগ একো দিয়া নাই। এইটো দি মই চাবোনটো বনাম। আৰু এতিয়া লৰাই দি আছোঁ। এনেদৰে 5 মিনিটমান লৰাই ল'ম। আৰু ভালদৰে অলপ টাইম এনেদৰে মিক্স কৰি ল'ব লাগে। চব্বেজ আৰু যিটোৰে দিব মিশ্ৰণ দিব, মিশ্ৰণখিনি ধুনীয়াকৈ ভালদৰে কৰি গৰম পানীত দি অলপ সময় ৰাখি পিছতহে চাবোনত দিব, নহ'লে কিন্তু চাবোনখিনি ঢিলা হৈ যায়, ডাঠ নহয়। এনেদৰে 5 মিনিটমান লৰাই দিম। সেয়া এল'ভেৰাৰ চাবোনৰ কাৰণে মিশ্ৰণটো ৰেডি, দেখা পাইছে। এনেদৰে 5 মিনিটমান লৰাই ল'লোঁ। আৰু দেখা পাইছে মিশ্ৰণটো আগতকৈ ঘন হৈছে। আৰু এতিয়া নমাই দিম। এইফালে চিলিকনৰ মল্ড ল'লোঁ আৰু মল্ডত মই দি দিম এতিয়া গৰমে গৰমে। আৰু এই মল্ডটো মই অনলাইনত আনিছোঁ, আপোনালোকে পাৰিলে আনিব পাৰে ফ্লিপকাৰ্টৰ পৰা। আৰু ইয়াতে ডালি দি আছোঁ এতিয়া। অলপখিনি বেছি হৈ গ'ল, এইখিনি এক্সট্ৰাকৈ বেলেগ কিবা এটাত বহাই দিম। দেখা পাইছে এইফালে এটা বৈয়ামৰ মুখ ল'লোঁ, এই মুখখনত এইখিনি বহাই দি আছোঁ। একদম ধুনীয়াকৈ চেট হয় এইটো। ওপৰৰ এই এক্সট্ৰা ফেনখিনি আঁতৰাই দিম, তেনেহ'লে চাবোনটো দেখাত ভাল দেখা যায়। থাকিলেও কোনো অসুবিধা নাই, তথাপিও দেখাত ভাল দেখা যায়। ধুনীয়াকৈ লাহে লাহে ওপৰৰখিনিও আঁতৰাই দি আছোঁ। ওপৰৰ ফেনখিনি আঁতৰাই দিলোঁ। আৰু এইটোতো লৰচৰ কৰিব পাৰোঁ, আৰু এইখিনি লৰচৰ কৰিব পৰা নাযায়, এইখিনি ইয়াতেই থাকিব 2 ঘণ্টামান। 2 ঘণ্টাৰ পিছত আকৌ আহিলোঁ 2 ঘণ্টাৰ পিছত। দেখা পাইছে ধুনীয়াকৈ ডাঠ হৈছে চাবোনটো। আৰু চাবোনটো এতিয়া উঠাই আনিম এইটোৰ পৰা। কিমান ধুনীয়াকৈ উঠি আহে আৰু কিমান ধুনীয়া ডাঠো হৈছে, দেখা পাইছে। ধুনীয়া হৈছে চাবোনটো, একদম সহজতে উঠি যায়। কিমান ধুনীয়া। কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে।
যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ভিডিঅ' এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ